16 জুলাইৰ পৰা আৰম্ভ বিশ্ববিখ্যাত ৰথযাত্ৰা। ভক্ত দৰ্শনাৰ্থীৰ সুৰক্ষাত নিয়োজিত NSG কমাণ্ডো। পুৰীত নজিৰবিহীন নিৰাপত্তা। 16 জুলাইৰ পৰা আৰম্ভ হ'ব বিশ্ববিখ্যাত শ্ৰীজগন্নাথ ৰথযাত্ৰা। উৰিষ্যাৰ পুৰীত ইতিমধ্যে চূড়ান্ত পৰ্যায়ত উপনীত হৈছে সকলো প্ৰস্তুতি। লাখ লাখ ভক্তৰ আগমনৰ বাবে নিৰাপত্তা, যাতায়াত আৰু অন্যান্য ব্যৱস্থা শক্তিশালী কৰা হৈছে। কিন্তু এই উৎসৱ কেৱল এটা ধৰ্মীয় অনুষ্ঠানেই নহয়, ই ভক্তি, সমতা, সেৱা আৰু মানৱতাৰ এক অনন্য বাৰ্তা। কিংবদন্তি অনুসৰি বছৰত এবাৰ ভগৱান জগন্নাথে নিজেই মন্দিৰৰ পৰা ওলাই আহি ভক্তসকলক দৰ্শন দিয়ে। যিসকল ভক্ত মন্দিৰলৈ যাব নোৱাৰে, তেওঁলোকৰ ওচৰলৈ ভগৱান নিজেই আহে। এই বিশ্বাসেই ৰথযাত্ৰাক পৃথিৱীৰ অন্যতম মহান আধ্যাত্মিক যাত্ৰালৈ ৰূপান্তৰিত কৰিছে। গুণ্ডিচা মন্দিৰলৈ যাত্ৰা, 9 দিনৰ অৱস্থান আৰু তাৰ পিছত বহুদা যাত্ৰাৰে মূল মন্দিৰলৈ উভতি অহা। এই সমগ্ৰ যাত্ৰাক ভক্তসকলে মুক্তি আৰু মোক্ষৰ পথ বুলি বিশ্বাস কৰে। ৰথৰ ৰছী টানিব পৰাটো আজিও কোটি কোটি হিন্দুৰ বাবে এক মহাভাগ্য। ৰথযাত্ৰাৰ আন এক বিশেষত্ব হ'ল তিনিওখন ৰথ প্ৰতি বছৰে নতুনকৈ নিৰ্মাণ কৰা হয়। নিম আৰু আসনৰ দৰে বিশেষ কাঠেৰে কোনো লোহাৰ ব্যৱহাৰ নকৰাকৈ এই ৰথসমূহ তৈয়াৰ কৰা হয়। ভগৱান জগন্নাথৰ নন্দীঘোষ, বলভদ্ৰৰ তালধ্বজ আৰু দেৱী সুভদ্ৰাৰ দৰ্পদলন, এই তিনিওখন ৰথেই নিজস্ব ৰং, নক্সা আৰু পৰম্পৰাৰে অনন্য। এই পবিত্ৰ যাত্ৰাত অংশগ্ৰহণ কৰিলে কিছুমান নিয়ম মানি চলাটোও সমানেই গুৰুত্বপূৰ্ণ। ৰথৰ ৰছী টানোতে ধৈৰ্য আৰু নম্ৰতা বজাই ৰখা, চামৰাৰ সামগ্ৰী, সুৰা বা আন মাদক দ্ৰব্যৰ পৰা দূৰৈত থকা আদি। এই ৰথযাত্ৰাই সকলো লোকেই যে সমান, এই মহান বাৰ্তাকেই যেন বহন কৰে। এইবাৰো হৃদয়স্পৰ্শী এক দৃশ্যৰ সাক্ষী হ'ব পুৰী। বেৰহামপুৰৰ দৃষ্টিহীন ছাত্ৰ ছাত্ৰীৰ এটা দলে এইবাৰ একেৰাহে 10 দিন ধৰি মহাপ্ৰভুৰ সন্মুখত জগন্নাথ ভজন পৰিৱেশন কৰিব। এয়া কেৱল এটা উৎসৱ নহয়, কোটি কোটি মানুহৰ আস্থা, ভক্তি আৰু ভাৰতীয় সংস্কৃতিৰ এক চিৰন্তন পৰম্পৰা। 16 জুলাই পুৰী হ'ব কোটি কোটি ভক্তৰ আস্থাৰ কেন্দ্ৰবিন্দু। মহাপ্ৰভু জগন্নাথ, ভ্ৰাতা বলভদ্ৰ আৰু ভগ্নী সুভদ্ৰাই বিশাল কাঠৰ ৰথত আৰোহণ কৰি শ্ৰীমন্দিৰৰ পৰা গুণ্ডিচা মন্দিৰলৈ যাত্ৰা আৰম্ভ কৰিব। এয়া কেৱল দেৱতাৰ যাত্ৰা নহয়, এয়া বিশ্বাসৰ চলন্ত মহাকাব্য। হাজাৰ বছৰৰো অধিক পুৰণি এই পৰম্পৰাই আজিও একেটা সুৰতে বান্ধি ৰাখিছে কোটি কোটি মানুহক। লাখ লাখ ভক্তৰ সমাগমৰ বাবে এইবাৰ পুৰীত সাজু কৰি তোলা হৈছে নজিৰবিহীন নিৰাপত্তা। স্থল, সাগৰ আৰু আকাশ সকলো দিশতে কটকটীয়া সুৰক্ষা ব্যৱস্থা। ড্ৰোন, এণ্টি-ড্ৰোন ব্যৱস্থা, উপকূলীয় যৌথ টহল, কুইক ৰেছপন্স টীম, বোমা নিষ্কাশন স্কোৱাড, স্নিফাৰ ডগ, NSG প্ৰশিক্ষিত জোৱান আৰু স্পেচিয়েল অপাৰেশ্যন গ্ৰুপ, এই সকলো বাহিনী থাকিব সৰ্বোচ্চ সতৰ্কতাত। লক্ষ্য, প্ৰতিজন ভক্তই যাতে নিৰাপদে মহাপ্ৰভুৰ দৰ্শন লাভ কৰিব পাৰে। ইফালে লাখ লাখ তীৰ্থযাত্ৰীৰ যাত্ৰা সহজ কৰিবলৈ ভাৰতীয় ৰেলৱেই 300ৰো অধিক বিশেষ ৰেলৰ ব্যৱস্থা কৰিছে। বিশ্বাস কৰা হয়, মহাপ্ৰভুৰ ৰথৰ ৰছীত এবাৰ হাত দিব পাৰিলেই জীৱনৰ সকলো বাধা দূৰ হয়, আশীৰ্বাদ প্ৰাপ্তিৰ লগতে আধ্যাত্মিক পুণ্য লাভ হয়। সেই বিশ্বাসতেই প্ৰতিবছৰে পুৰীলৈ আহে লাখ লাখ ভক্ত। কোনোবা প্ৰথমবাৰৰ বাবে, কোনোবা বহু বছৰ ধৰি আহি আছে তীৰ্থযাত্ৰাৰ অংশ হিচাপে। সকলোৰে লক্ষ্য এবাৰ মহাপ্ৰভুৰ দৰ্শন। এই ভক্তিৰ জোৱাৰ কেৱল উৰিষ্যাতেই সীমাবদ্ধ নহয়, অসমতো ইতিমধ্যে উৎসৱৰ আমেজ। ৰাজ্যৰ বিভিন্ন জগন্নাথ মন্দিৰ আৰু ইস্কন কেন্দ্ৰত চলিছে ৰথসজ্জা, নাম কীৰ্তন, মহাপ্ৰসাদৰ প্ৰস্তুতি আৰু বিশেষ পূজাৰ ব্যস্ততা। বহু ভক্তই ইতিমধ্যে পুৰী অভিমুখে যাত্ৰা আৰম্ভ কৰিছে। 9 দিন ধৰি চলিব এই মহালীলা। গুণ্ডিচা মন্দিৰত অৱস্থানৰ পিছত 24 জুলাইত অনুষ্ঠিত হ'ব বাহুদা যাত্ৰা। ৰথৰ ৰছী কেৱল কাঠৰ ৰথ নেটানে, ই বান্ধি ৰাখে কোটি কোটি হৃদয়। ই মানুহক শিকাই ঈশ্বৰ মন্দিৰৰ চাৰিবেৰৰ মাজতে আবদ্ধ নহয়, ঈশ্বৰ ওলাই আহে মানুহৰ মাজলৈ। ব্যুৰ' ৰিপৰ্ট, হেডলাইন 8।